Hello everyone, Light India channel তোমালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো তোমালোক সকলোৱে ভালে আছা, ময়ো ভালে আছো। আজি মই তোমালোকৰ বাবে লৈ আহিছো ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ এটি ভাষণ। আৰু আশা কৰিছো আজি এই ভিডিওটো চাই তোমালোক উপকৃত হ'বা। বলা তেন্তে দেৰি নকৰাকৈ আজি ভিডিওটো লৈ আগবাঢ়ো। নমস্কাৰ। আজিৰ সভাত উপস্থিত থকা সভাপতি মহোদয়, মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ভণ্টি ভাইটিসকল, পোনপ্ৰথমে মই সকলোকে গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ২৬ জানুৱাৰী আৰু আজিৰ দিনটো আমাৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ দিন, কাৰণ আজিৰ দিনটোক প্ৰতি বছৰে আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। গণতন্ত্ৰৰ অৰ্থ হৈছে এখন দেশৰ জনসাধাৰণে সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰ, অৰ্থাৎ দেশৰ জনসাধাৰণে বাছনি কৰা প্ৰতিনিধিৰ জৰিয়তে নিজেই দেশখন চলায়। আগতে আমি পৰাধীন আছিলোঁ। কেতিয়াবা কোনোবা ৰজাৰ অধীনত, কেতিয়াবা কোনো বিদেশী কোম্পানীৰ অধীনত আমি থাকিব লগা হৈছিল। ভাৰতৰ মহান বীৰ পুৰুষ, অদম্য নেতা আৰু দেশপ্ৰেমিক চিপাহীসকলৰ অহোপুৰুষাৰ্থৰ ফলত আমাৰ দেশ ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে আৰু পৰৱৰ্তী সময়ত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ ৰাতিপুৱা ১০:১৮ আগৰ ভাৰত চৰকাৰ অধিনিয়ম আইন ১৯৩৫ আঁতৰাই ভাৰতীয় সংবিধান প্ৰণয়ন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষ এক গণতান্ত্ৰিক দেশ হৈ পৰিছে। আজিৰ দিনটোত নতুন দিল্লীৰ ৰাজপথত সেনাবাহিনীৰ দ্বাৰা পেৰেড অনুষ্ঠিত কৰা, ৰাষ্ট্ৰীয় সংগীত গোৱা, সৈন্যবাহিনীক পুষ্পাঞ্জলিৰ জৰিয়তে সন্মান জনোৱাৰ লগতে বিভিন্ন কাৰ্যক্ৰম হাতত লোৱা হয়। স্কুল, কলেজ, অফিচ আদিত পতাকা উত্তোলন কৰা হয়। লগতে বিভিন্ন অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে বিভিন্ন স্বাধীনতা সংগ্ৰামী যেনে মহাত্মা গান্ধী, ভীমৰাও ৰামজী আম্বেদকাৰ, বল্লভভাই পেটেল, বাল গংগাধৰ তিলক, সুভাষ চন্দ্ৰ বসু, মৌলানা আবুল কালাম আজাদ, তৰুণৰাম ফুকন, ভগত সিং আদি ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কাৰণ এইসকল ব্যক্তিৰ জীৱন ত্যাগ আৰু কষ্টৰ ফলত আমি ইংৰাজৰ হাতৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আজি আমাৰ এই গণতান্ত্ৰিক দেশ আমাৰ হাতত। আমি আমাৰ দেশৰ গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰিবলৈ যত্নপৰ হ'ব লাগিব। আমি নিজকে সচেতন নাগৰিক হিচাপে গঢ়ি তুলি আমাৰ কৰ্তব্য পালন কৰিব লাগিব। দেশৰ বৈচিত্ৰতাক সন্মান জনোৱা, সকলো জাতি, ধৰ্ম, বৰ্ণ, ব্যক্তিক সন্মান জনাই মিলা প্ৰীতিৰে বাস কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰে দেশখনক স্বচ্ছ কৰি ৰখা, হিংসা, ভ্ৰষ্টাচাৰ আদিক প্ৰশ্ৰয় নিদিয়া ইত্যাদি। লগতে সকলোৱে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। তেতিয়া আমি সুস্থ গণতান্ত্ৰিক দেশৰ সৈতে স্বাধীনভাৱে জীৱন যাপন কৰিব পাৰিম। তেতিয়াৰ পৰাই আমি পূৰ্ণ স্বৰাজ লাভ কৰিছোঁ, স্বাধীনতা লাভ কৰিছোঁ। ফলত আজি আমি স্বাধীন আৰু আমি আমাৰ দেশখন আমি নিজেই বাছনি কৰি দিয়া ব্যক্তিৰ সহায়ত চলাব পাৰিছোঁ। শেষত মোক দুএষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে আৰু শুনাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীলৈ অন্তৰৰ পৰা শ্ৰদ্ধা যাচিছোঁ। ধন্যবাদ।